নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আমি মেণ্টেল এবিলিটি আৰু ৰিজনিং সম্পৰ্কে যি আলোচনা কৰি আছোঁ তাৰ আজি দ্বিতীয়টো ভিডিঅ'। আৰু আজি আমাৰ আলোচ্য বিষয় হৈছে এলফাবেট ছিৰিজ এণ্ড মিছিং নাম্বাৰ ইন ফিগাৰ্ছ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ইয়াতে প্ৰথম আমাৰ এলফাবেট ছিৰিজবিলাক কেনেকুৱা হয়। এলফাবেট ছিৰিজ যোৱাৰ আগতে আমি দুটা বস্তু সদায় আমি চাই থাকিব লাগে। তাৰমানে কি হ'ল, এলফাবেটৰ আমাৰ ধৰা হ'ল ABCDখন যে আছে, ABCD ইয়াৰে আমাৰ চিৰিয়েল নাম্বাৰবিলাক মনত ৰাখিলে ভাল। ধৰা হ'ল আমাৰ 10 নম্বৰত কি আছে, 10 নম্বৰত আমাৰ যি সংখ্যাটো আছে, যি এলফাবেট হয় সেই এলফাবেটটো আমি ডাইৰেক্ট যদি ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ সুবিধা হয়। ঠিক আছে, এনেদৰে যদি আমাৰ 15 নম্বৰত O আছে, এনেকুৱা যদি আমাৰ সকলোৱে যদি ভালকৈ চাই থকা যায় তেতিয়াহ'লে এইবিলাক আমাৰ ছিৰিজবিলাক কুইকলি কৰিব পৰা যায়, সোনকালে কৰা হয়। তাৰপিছত ইয়াতে আমাৰ কি হয়, ছিৰিজবিলাকৰ ধৰা হ'ল এনেকুৱাকৈ আহি আছে, ধৰ এটা আহি আছে আমাৰ A, তাৰপিছত আমাৰ 10টাৰ পাছত আহিব, 10টাৰ পাছত আমাৰ ইয়াতে মাজত 10টা বাদ দিব লাগে। ধৰা হ'ল BCDEFGHIJK বাদ দিলোঁ, তাৰপিছত L আহিল, তাৰপিছত আকৌ 10টো বাদ দিয়াৰ পাছত এনেকুৱা আহিল কিবা এটা, তেতিয়াহ'লে আমাৰ কি হ'ব, মোটামুটি 21 নম্বৰ 22 নম্বৰ আহি পাব। তাৰপিছত নেক্সট 10টা যে বাদ দিব, তাৰমানে কি হ'ল, এনেকৈ কাউণ্ট কৰি গ'লে আমাৰ 26 নম্বৰত আমাৰ Z হ'ল, তাৰপিছত আৰু 27 নম্বৰত আকৌ A আহে, তাৰপিছত আকৌ B আহিব, এনেদৰে আকৌ আমাৰ এনেকৈ ৰিভাৰ্চ হৈ থাকিব। কাউণ্টিংবিলাক এনেদৰে আকৌ ফাৰ্ষ্টৰ পৰা এনেদৰে চিৰিয়েলি গৈ থাকিব, ABCD এনেদৰে। তো এলফাবেট ছিৰিজত আমি এই দুটা কথা আমি মন কৰিব লাগিব। এতিয়া আমি এইটো যদি চাওঁ, ইয়াতে আছে QNK, তাৰপিছত আমাৰ কিবা এটা থাকিব, তাৰপিছত আমাৰ E আছে। যদি আমাৰ ওলোটাকৈ মাতাৰ আমাৰ অসুবিধা হয়, আমাৰ ধৰ Z, তাৰপিছত Y, X, এনেদৰে যদি ওলোটাকৈ মাতাত আমাৰ অসুবিধা হয় তেতিয়াহ'লে আমাৰ কি হ'ল, ছিৰিজটোত আমি ওলোটাই ল'ম। এইটো আমাৰ ইৰ পৰা থকা বুলি ভাবিম। এইবাবে ইৰ পৰা আমাৰ এইটো আমি গম নাপাওঁ প্ৰথমটোৱে কি হ'ব পাৰে, কিন্তু কেৰ পৰা আমি গম পাম। কেৰ পাছত আমাৰ কি আছে, L, M, তাৰপিছত আমাৰ N আছে, মাজত আমাৰ দুটা আমাৰ গেপ ৰৈ গৈছে। তাৰপিছত LM N, তাৰপিছত O P থাকি আমাৰ আকৌ Q আছে, OP, তাৰপিছত আকৌ কি আছে, ইয়াতো আমাৰ দুটা গেপ আছে। তাৰপিছত এইকেইটাতো আমাৰ তেনেদৰে দুটা গেপ থাকিলে আমাৰ মিলে না নিমিলে আমাৰ এনেকৈ চাম। ইৰ পাছত আমাৰ FG, তাৰপাছততো আমাৰ Hটো আমাৰ মাজত আমি বহাই দিম ইয়াতে কুৱেশ্যন মাৰ্কত। তাৰপিছত Hৰ পাছত IJK, কেটো আমাৰ মিলি যায়, এইটোত হৈ গ'ল। গতিকে আমাৰ ইয়াত মাজত কি থাকিব, এনচাৰটো আমাৰ H হ'ব। ঠিক আছে, আমাৰ অপশ্যনত এনেকৈ থাকিলে আমাৰ বেলেগ বেলেগ থাকিব পাৰে, এইটো মুঠতে আমাৰ এনেকৈ উলিয়াবই লাগিব। তো ছিৰিজটো আমাৰ ভালদৰে বুজি লৈহে আমি কৰিব পাৰিম। তো নেক্সট আমাৰ এইটো CGDI, তাৰপিছত ইয়াতে কিবা এটা আছে এনেকুৱাকৈ। এনেকুৱা যদি দুটা বা তিনিটা কম্বাইন হৈ থাকে তেতিয়াহ'লে আমি প্ৰথম এটা চাম। এই আমাৰ CDEF নহয় এইটো, গতিকে আমাৰ এটা নাযায়। তো আমাৰ এইটোত আমাৰ চিৰ পৰা ডি আহিছে, তাৰপিছত ইয়াতে এটা গেপ দি আমি চাওঁছোঁ, এনেকুৱা হ'ব পাৰে। তাৰমানে চি, তাৰপাছত ডি আহিলে, তাৰপিছত ই বাদ দি আমাৰ এফ আহিলে, তাৰপিছত GH, তাৰপিছত I আহিছে। ইয়াতে এটা বাদ দিছোঁ, ইয়াতে দুটা বাদ দিছোঁ, ইয়াতে বাদ দিয়া নাই, 0টা আছে মাজত। আৰু এই EFGHIJKLM তো মিলিছে, আমাৰ প্ৰথম আখৰটো মিলিল, গতিকে আমাৰ প্ৰথম আখৰটো কি আছে CD, তাৰপাছততো আমাৰ কি হ'ব F2 হ'ল, আমাৰ এটা আমাৰ মিলিল। এতিয়া আমাৰ যেতিয়া অপশ্যনবিলাক থাকিব, অপশ্যনবিলাক থাকোঁতে কেতিয়াবা আমাৰ কি হয়, এই প্ৰথম আখৰটো F থকা এটাই যদি অপশ্যন থাকে আমি সেইটোৱে টিক মাৰিলা চাম, হ'ল। ইয়াতে আমাৰ অপশ্যনটো দিয়া নাই, চ' আমাৰ গোটেইখিনি আমাৰ উলিয়াব লাগিলে আমাৰ দ্বিতীয়টো যদি আমাৰ উলিয়াব লগা হয়, কেতিয়াবা অপশ্যন দিয়া থাকিলেও আমাৰ দুটা উলিয়াব লগা হ'ব পাৰে। কাৰণ F থকাই আমাৰ দুটা অপশ্যন থাকিব পাৰে প্ৰথম, তাৰপাছততো আমাৰ বেলেগ বেলেগ থাকিব পাৰে, তেতিয়া আমাৰ পাছতটো উলিয়াব লাগিব। পাছতটো কেনেকৈ গম পাম, ইয়াতে আমাৰ এইটো F পালোঁ প্ৰথমটো। এতিয়া এইটো যদি চাওঁ GHIJKLM,
তো এনেকুৱাকৈ নিমিলে তো আমাৰ কি কৰিম ইয়াতো আমাৰ বেলেগ হ'ব পাৰে জি তাৰপিছত এইচ এটা বাদ দিছে এইচৰ পাছত আই দিছে তো দুটা বাদ দিম আমি আই জে কে এল তাৰপিছত তিনিটা বাদ দিলে এলৰ পাছত এম এন অ' তাৰপাছততো পি মিলি গৈছে হয় তাৰপিছত এতিয়া যদি চাৰিটা বাদ দিওঁ পিৰ পাছত কিউ আৰ এছ টি ইউ হয় আমাৰ পাছৰটো এনেদৰে মিলি গ'ল পাছৰটো আমাৰ কি হ'ল জি আই তাৰপাছত এল হ'ব হ'ল গতিকে আমাৰ কি আছিলে আগৰটো এফ আছিলে তাৰপিছত পাছৰটো এল হ'ল গতিকে আমাৰ মাজত কি বহিব এফ এল এনেদৰে সহজতে ওলাব পাৰিম তো নেক্সট এইটো ইয়াতে চাওঁ আমি এ বি বি এ বি ডি কিবা কিবি আহিছে যি নহওক চাওঁ এতিয়া আমাৰ যদি চাওঁ এনেদৰে ওলট পালট হ'ল কিবা কিবি হ'লে আমাৰ কি কৰিম আমাৰ এইটোৰ লগত এইটো চাম প্ৰথম দুটা এ বি বি এ ওলট পালট কৰিছে এ বি ডি ডি বি এ ওলট পালট হৈছে গতিকে পি কিউ আৰ এছ তাৰপাছততো কি হ'ব এছ আৰ কিউ পি চিম্পল তো কিবা এটা আমাৰ লজিক সোমাই কিনে ইয়াতে দি দিয়ে আমাৰ সেই লজিকটো বিচাৰি উলিয়ালে হৈ যায় এতিয়া এইটো ইয়াতে আমাৰ কি দিছে সংখ্যাও দিছে আৰু আখৰো দিছে এতিয়া এনেকুৱা মিক্স থাকিলেও আমাৰ অসুবিধা নাই চাই লওঁ আমি ইয়াতে 17Z5 আছে আচ্ছা এইটো আমাৰ ওলোটাকৈ চালে আমাৰ কি হ'ব 1 2 3 4 5 আমাৰ এইটা আমি গম পালোঁ সংখ্যাটো ইয়াৰে সংখ্যাটো মানে য'ত এইটো বহিব আমাৰ 2 বহিব সেইপিনে তাৰপিছত আমাৰ আখৰকেইটা যদি চাওঁ বা আমি সংখ্যাকেইটাই চাই লওঁ সংখ্যাকেইটা ইয়াতে আমাৰ আছে 9 13 15 17 আছে 9ৰ পাছত ইয়াতে 11 হ'ব 13 15 17 তো এইফালে আমাৰ 11 হ'ব এইটো গম পালোঁ এতিয়া আমাৰ কি আখৰটো লাগে আখৰটো আমাৰ কেনেকৈ চাম আখৰটো আমাৰ ওলোটাকৈ চালে আমাৰ সুবিধা হ'ব আৰ এছ টি ইউ ভি ডাব্লিউ নাই এক্স ৱাই নাই জেড এটা বাদ দি এটা বাদ গতিকে আৰৰ পাছত আৰ এছ নাই টি হ'ব গতিকে আমাৰ টি আৰ এছ নাই টি টিৰ পাছত ইউ নাই ভি তো মিলিছে গতিকে 1 1 টি 2 এইটো হ'ব ইয়াতে আমাৰ কুৱেশ্যন মাৰ্কত তো নেক্সট আমি চাম এইকেইটা এতিয়া ইয়াতে আমাৰ কি কৰিছে ৰং টাৰ্মটো আমাৰ ইয়াতে আগৰ ভিডিঅ'ত আমাৰ সংখ্যাবিলাকৰো এনেকুৱাকৈ যিটো ভুল আছিল সেইটো আমাৰ বিচাৰি উলিয়াব লাগে ইয়াতো আমাৰ তেনেদৰে বিচাৰি উলিয়াম আমাৰ এইটো কিবা এটা লজিকত আমাৰ এটা চিৰিজৰ নিচিনা হৈ আছে তাৰ মাজত এটা ভুল আছে তো আগৰ যিটো আমাৰ কৰিলোঁ ডাইৰেক্ট আমাৰ যদি উলিয়াব দিয়ে টাৰ্ম এটা মাজত হওক শেষত হওক সেইটোৱে বেছি সহজ ইয়াত তাৰমানে কি হয় বিচাৰি উলিয়াত বেছি অকণমান জটপট লাগে বহুতৰ ক্ষেত্ৰত কিন্তু প্ৰেক্টিছ কৰিলে হৈ যায় এতিয়া চাওঁ আমি ইয়াতে জি জে এম আমি কিবা এটা মিলাব চাম জি এইচ আই নাই জে কে এল এম এন অ' পি কিউ আৰ এছ তো এইকেইটাত দুটাৰ মাজত দুটা দুটা ব্লেংক ৰাখি এনেদৰে গৈছে যাই পৈ গৈছে জি জে এম পি এছ ইয়াতে আমি যদি চাওঁ এইকেইটা মিলি আছে তো আমাৰ প্ৰথম আখৰটোত আমি গম নাপাওঁ এতিয়া সংখ্যা যদি চাওঁ ইয়াতে 4 আছে 10 আছে 20 আছে 43 আছে 90 আছে আচ্ছা এতিয়া 4 2 8 9 10 2 যোগ কৰিলে এতিয়া 10 2 20 যোগ কৰা নাই 20 2 45 90 আচ্ছা সংখ্যাটোত যদি য'ত হয় আমি আখৰটো চাই লওঁ আখৰটোতো ক'ৰবাত আমি পাব পাৰোঁ তেতিয়াহ'লে ওলাই পৰিব সংখ্যাটোৰ লজিকটো আমি ধৰিব পৰা নাই কিন্তু আমি লাহে লাহে চাই আছোঁ এতিয়া টি পি কিউ আৰ এছ টি এইফালৰ পৰা চালে সুবিধা হ'ব এল এম নাই এন অ' নাই পি কিউ নাই আৰ এছ নাই টি ইয়াতে আমাৰ ইয়াতে মিলি আছে গোটেইকেইটা ইয়াত আমাৰ অসুবিধা নাই আমাৰ অমিল হ'ব ক'ত সংখ্যাকেইটাত আচ্ছা এইটো আমাৰ কি হ'ব পাৰে এনেকুৱাও হ'ব পাৰে যে আমাৰ 4 2 8 4 2 8 যোগ 1 ইকুৱেল টু 9 এবাৰ চাওঁ
মিলে না মিলে হয়তো আমাৰ এইটোও আমাৰ যদি কাষতে থাকে আমাৰ উলিয়াবলৈ অসুবিধা হয়, দূৰত থাকিলে আমাৰ উলিওৱা সুবিধা হয়। প্ৰথমটো নিমিলিব পাৰে, 4টো নিমিলিলে আমাৰ এইটো বেলেগ চেঞ্জ কৰি চাম। তাৰপিছত আমাৰ কি হ'ব, 9 দুগুণ যদি চাওঁ, 9 দুগুণ 18 যোগ 2 সমান 20। তাৰপিছত 20 দুগুণ 40 যোগ 3 সমান 43। এইকেইটা মিলি যায়, 9টো আমাৰ চেঞ্জ কৰিলে হৈ যায়। তো আমাৰ কি হ'ব, 43 × 2 কি হ'ব, 86 + 4 মিলি গৈছে 90। তো আমাৰ এইটো 9 হ'ব লাগিছিলে, কিন্তু হৈছে 10। গতিকে আমাৰ এইটো অমিলটো এইটো। তো এইখিনিয়ে। নেক্সট আমাৰ এইটো ইয়াতে চাওঁ আমি এ বি ডি, এৰ পাছত ইয়াতে আমাৰ ডি আহিলে, এৰ পাছত বি চি ডি, ই এফ জি, ইয়াতে তিনিটা, ই এফ জি, তাৰপিছত এইচ, তাৰপিছত আই জে কে এল এম হ'ব লাগিছিলে 4টা, 5টা বাদ দিম আমি, এল এম এন অ' পি কিউ আৰ, তাৰপিছত এছ মিলি গৈছে, হয়, আৰ এছ, তাৰপিছত এইবাৰ 6টা বাদ দিব লাগিব, এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই, লাষ্টতটো জেড। তো আমাৰ এইটোত যদি আমি চাওঁ, প্ৰথমটোত আমাৰ প্ৰথম আখৰটো মিলে চাওঁতে আমাৰ কি গম পালোঁ, ইয়াতে আমাৰ এ, তাৰপিছতটো ডি হ'ব লাগিছিলে, তাৰপিছতটো এইচ হ'ব লাগিছিলে, তাৰপিছতটো এম হ'ব লাগিছিলে, কিন্তু এন হৈছে। তো এইটোৱে হ'ল আমাৰ সহজতে ওলাল। তাৰপাছতটো আমি চাব পাৰোঁ, এইটো বি আছে, বিৰ পাছত আমাৰ বি, চি ডি ই এফ জি, তাৰপিছত এইচ আই জে কে এল, তাৰপিছত এম বঢ়াই দিব লাগিব। ইয়াতে 5টা বাদ দিছিলোঁ, এতিয়া 6টা বাদ দিব লাগিব, এল এম এন অ' পি কিউ আৰ এছ টি হ'ব লাগিছিলে, এইটো হৈছে টি, এইটো মিলিব। এইটো চাওঁ, মই আগতে কৈছিলোঁ যে যদি টিৰ পাছত জেডটো যদি শেষ হয়, তাৰপিছত আকৌ এ আহিব, এইটো ইয়াতে চাওঁ এনেকৈ। ইয়াতে আমি 6টা বাদ দিছিলোঁ, ইয়াতে 7টা বাদ দিব লাগিব, আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড, তাৰপিছত এটো বাদ দিলে বিটো আহিব, ঠিক আছে। ইয়াতে আমি 7টা বাদ দিলোঁ, তাৰপিছততো 8টা বাদ দিব লাগিব। 8টাৰ পাছত এই মাজৰ কেইটা চাইছোঁ হা, বিৰ পাছত চি ডি ই এফ জি এইচ আই জে, তাৰপিছততো কে, এইকেইটা মিল আছে। আমাৰ শেষতো মিলিব এনেকৈ চাগে, কিন্তু ইয়াতে আমি প্ৰথমটোতে অমিল পাইছোঁ কাৰণে এইটোৱে আমাৰ অমিল। ইয়াতে এনৰ ঠাইত কি হ'ব লাগিছিলে, এম হ'ব লাগিছিলে। তো এনেদৰে মাতি মাতি চালে আমি পাই যাম। নেক্সট এইটো ই পি ভি, তাৰপিছত এফ কিউ ডাব্লিউ, ইৰ পাছত আমাৰ এফ আছে, ই এফ জি এইচ আই, প্ৰথমকেইটা চিৰিয়েলি আছে, গতিকে ইয়াত অসুবিধা নাই। পি কিউ আৰ এছ টি হ'ব লাগিছিলে, এইটো সহজতে আছে, দেখা পোৱাকৈ আছে। তো আমাৰ এইটো হ'ল অমিল। তো এনেকুৱা কিছুমান হ'লে আমাৰ অলপ সময় ল'ব পাৰে, ইয়াতে আমাৰ ৰিজনিঙত অলপ টাইম যাব পাৰে, সেইকাৰণে আমি বাকী ছাবজেক্টবিলাকত আমি টাইমটো অলপমান মানে কুইক কৰিব চেষ্টা কৰিব লাগে। ৰিজনিঙৰ আমাৰ যিবিলাক সহজ হয়, যদি প্ৰেক্টিছ কৰা যায়, কিছুমান একেবাৰে সহজ পোৱা যায়, আৰু সেইবিলাক আমি অতি সোনকালে কৰিব লাগিব। নেক্সট আমি এই ফিগাৰৰ আমাৰ মিচিং নাম্বাৰ সেইটো চাম। এইবিলাক ফিগাৰ, ইয়াতে আমাৰ কিবা এটা নাম্বাৰ মিচিং হৈ আছে, আৰু সেই মিচিং নাম্বাৰটো আমাৰ বিচাৰি উলিয়াব লাগে। প্ৰথমটো এই ত্ৰিভুজটো চাম আমি। ত্ৰিভুজটো আমাৰ কি আছে, ইপিনে 5 আছে, 4 আছে, 6 আছে, মাজত 26। এইটোৰ কিবা এটা লজিক খাটিব, যাৰ কাৰণে আমাৰ এইকেইটা মাজৰকেইটা যেনেকৈ ওলাইছে ইয়াতো তেনেদৰে ওলাব। আমি অলপ চাওঁ, এনেকুৱা কিবা কিবি পূৰণ কৰি চালে হ'ব, বা কিবা তিনিটা যোগ কৰিও পাব পাৰোঁ আমি। আকৌ চিত্ৰবিলাক এনেকুৱাকৈ দিব বুলি কথা নাই, ইয়াৰে আমি কোণা, এই যিকেইটা আমাৰ কোণ আছে, কোণকেইটাৰ মূৰতো আমাৰ কি দিব পাৰে, শীৰ্ষবিন্দুকেইটাতো আমাৰ সংখ্যা থাকিব পাৰে। তো এতিয়া আমি এইটো কৰিলে 5 4 গুণ 20, 6 26 মিলি আছে। এইটোত যদি সেনেকৈ মিলে তেতিয়াহ'লে হৈ গ'ল। 8 3 গুণ 24, 5 মিলি গৈছে। গতিকে আমাৰ 6 3 গুণ 18, 19 20 21 22 আমাৰ এইটো হ'ল।
তো আমাৰ সহজতে ওলাল কিন্তু কেতিয়াবা আমাৰ কি হয় সহজতে নোলাবও পাৰে এইটো চাওঁ আমি এইটো আমাৰ কি হ'ব কেকৰাৰ নিচিনা একেবাৰে যি নহওক এইটো আমাৰ কৰোঁতে হয়তো আমাৰ কিবা যোগ কৰি আমাৰ পূৰণ কৰিব লগা হ'ব পাৰে এনেকুৱাও হ'ব পাৰে আমাৰ কি হয়তো এইকেইটা যোগ কৰি চাওঁ আমি 9 10 11 12 13 14 14 আৰু এইফালে 8 আছে 13 14 15 16 এই দুটা পূৰণ কৰিলে ইয়াতকৈ ডাঙৰ হ'ব তো আমাৰ পূৰণ কৰিলেও নোলাব গতিকে এইটো এনেদৰে নহয় বেলেগ যদি চাওঁ আমি এইটো আমাৰ গোটেইকেইটা পূৰণ কৰি আমি যোগ কৰি চাব পাৰোঁ আমাৰ এইটোত হ'লে এইটোতো মিলিব লাগিব আকৌ আমাক প্ৰথম এটাত মিলাৰ কাৰণে আমি কিবা এটা লজিক বিচাৰি চাওঁ তাৰপিছত তেতিয়া এইটোতো যদি মিলে যায় তেতিয়াহ'লে এইটোত হৈ যাব এতিয়া আমাৰ এইকেইটা পূৰণ কৰিলে আমাৰ 3 দুগুণ 6 6 নগুণ 54 54 আকৌ ইয়াতে 8 5 গুণ 40 আর 3 4 গুণ 12 120 তো এইটো যোগ কৰিতে মিলিছে 4 7 1 174 এইটো মিলিছে কিন্তু এইটোতো যদি মিলে তেতিয়াহ'লে আমাৰ এইটোত আমি এনসারটো পাই যাম কিন্তু এইটোত মিলে নিমিলে আমাৰ সেইটো চাব লাগিব এতিয়া আমাৰ 10 7 দুগুণ 14 আৰু 14 9 পূৰণ কৰিব লাগিব 14 9 পূৰণ কৰিলে 1 26 14 9 গুণ তাৰপিছত ওপৰত যদি এইখিনি পূৰণ কৰোঁ 5 6 গুণ 30 30ৰ লগত 7 3 গুণ 21 210 হ'ব যোগ কৰিলে এইটো আমাৰ 6 2 3 2 1 3 336 মিলি গৈছে হৈ গ'ল এতিয়া আমাৰ কি হ'ল ওপৰতো আমি কৰিব পাৰিম এই ওপৰৰখিনি পূৰণ আৰু তলৰখিনি পূৰণ কৰি বেলেগ বেলেগকৈ পূৰণ কৰি সেইখিনি যোগ কৰিলে আমাৰ মাজতটো পাই যাওঁ গতিকে ইয়াতে আমাৰ কি হ'ব 5 3 গুণ 15 15 দুগুণ 30 তাৰপিছত ইফালে আমাৰ 5 4 গুণ 20 20 6 গুণ 6 দুগুণ 12 120 তো 0 5 1 150 আছে আমাৰ বি নম্বৰ এইটো এনেকুৱা এতিয়া আমি নেক্সট এটা কৰিম আৰু এইটো ইয়াতো আমাৰ তেনেদৰে আমাৰ মিলাই মিলাই চাওঁতে আমাৰ কি হ'ব এই মাজৰটো পাব লাগে মাজৰটো ডাঙৰ আছে গতিকে হয়তো যোগ কৰি গোটেইকেইটা যোগ কৰি হ'ব পাৰে চাওঁ 6 4 10 এইটো হৈয়ে গ'ল 10 গতিকে আমাৰ গোটেইকেইটা যোগ কৰিলে নহয় বেলেগ কি হ'ব পাৰে দুটা দুটা যোগ কৰি চাম তাৰপিছত আমি বিয়োগ কৰি চাম তাৰপিছত যদি যোগত নহয় আমি পূৰণ চাম এনেদৰে চাব লাগিব এতিয়া 6 4 গুণ 24 3 দুগুণ 6 24 আৰু 6 মাজত মিল নহয় 3 দুগুণ 6 আৰু 4 দুগুণ 8 নহয় 6 নহয় 6 3 6 গুণ 18 আৰু 4 দুগুণ 8 18ৰ পৰা 8 গ'লে এইটোত এটা হৈছে 18ৰ পৰা 8 গ'লে 10 হয় বাকিটোত মিলে না নিমিলে সেইটো চাব লাগিব এতে 5 9 গুণ 45 আৰু এইটো 5 3 গুণ 15 এইটো মিলিছে তো 45ৰ 15 গ'লে আমাৰ হয় 30 এইটো মিলে গতিকে ইয়াতো এনেকৈ হ'ব 5 6 গুণ 30 আৰু 5 2 গুণ 10 30ৰ পৰা 10 বিয়োগ কৰিলে আমাৰ 20 হয় এইটো তো নেক্সট এইটো ইয়াতো আমাৰ কি হয় এইটো মিলাব লাগে মিলালে আমাৰ তলৰ কিবা এটা তিনিটা সংখ্যাৰ মাজত কিবা এটা সম্পৰ্ক আছে এতিয়া চাম 11 আৰু 9 যোগ কৰিলেও নহয় পূৰণ কৰিলেও নহয় 40 40 8 5 গুণ 40 হয় 8 আৰু 5ৰ লগত সম্পৰ্ক আমাৰ নাই তেতিয়া আমাৰ কি কৰিব লাগিব কিবা স্কোয়াৰতো হ'ব পাৰে স্কোয়াৰত 11 স্কোয়াৰ কৰি চাওঁ আমি গোটেইটা স্কোয়াৰ কৰি চাওঁ 11 স্কোয়াৰ কৰিলে 121 আৰু আমাৰ 9 স্কোয়াৰ কৰিলে 81 আচ্ছা এই দুটা বিয়োগ কৰিলে ওলাব এইটো বিয়োগ কৰিলে আমাৰ 0 আৰু এইটো 4 40 হয় এইটোতো যদি হয় তেতিয়াহ'লে হ'ব 15 15 গুণ আমি পাইছিলোঁ 125 নহয় 225 তাৰপিছত আমাৰ 7 7 গুণ 49 49 বিয়োগ কৰিলে আমাৰ ইয়াতে 6 ইয়াতে 12 11 4 গ'লে 7 1 176 হৈ গৈছে গতিকে এইটো এনেকুৱা হ'ব এতিয়া 25 ইনটু পূৰণ কৰিলে আমাৰ হয় 625 আকৌ আমাৰ কি হয় 21 21 গুণ 441 441 তো আমাৰ এইটো কৰিলে আমাৰ হয়
4 তাৰপিছত 12 4 গ'লে 8 184 এইটো এই নম্বৰ তো মিলি গ'ল এনেদৰে আমাৰ অকমান চিন্তা কৰিব লাগিব বিচাৰি ওলাব প্ৰেক্টিছ কৰিলেহে আমাৰ এইবিলাক সহজ হয় এইটো যদি আমাৰ পৰীক্ষাত আহে এতিয়া যেহেতু আমি কৰিলো লগালগ আমাৰ এইটো পাৰা যাব কিন্তু এনেকুৱা আহিব বুলি কথা নাই এনেকুৱা যদি টাইপৰ বেলেগো আহে তেতিয়া এনেকুৱাকে লজিক বিলাক আমাৰ তেতিয়া মূৰত পটকে আহি যায় কিন্তু প্ৰেক্টিছ কৰিব লাগে নাইবা এনেকুৱা চালেও হ'ব চাব লাগিব আচ্ছা এইটো এনেকুৱা তালিকাবিলাক ভালকে চাব হয়তো এনেকুৱাকেও মিলিব পাৰে নয়তোবা এনেকুৱাকেও মিলিব পাৰে হয় পথালৈকে হওক বা আমাৰ উলম্বভাৱে হওক কিবা এটাত আমাৰ মিলি যাব আমি পথালৈকে যদি চাওঁ 6 18 15 মিল নহয় একো বা এইটো লগত এইটো কৰিলেও যোগ বিয়োগ পূৰণ হৰণ সেইকেইটাইতো আছে এনেকুৱা নহয় এনেকুৱাকে চাওঁ আমি এইটো আমাৰ 6 3 9 9 4 9 4 গ'লেও নহয় 9 গ'লেও নহয় 3 6 গুণ 18 18 4 নিমিলে 6 3 দি হৰণ কৰিলে 2 4 দুগুণ 8 হৈছে এইটোতো মিলাব 6 3 দি হৰণ কৰিলো আমি 6 প্ৰথম 3 ৰে হৰণ কৰিলো হৰণফল যিমান পালো 2 পালো আৰু 2 পূৰণ 4 তলতটো পূৰণ কৰিলো আমি 8 পালো তাৰ পাছতটো 18 ক 2 দি হৰণ কৰিলে 9 হ'ব 9 ক আমি পূৰণ কৰিলো 3 গুণ 27 হৈ গ'ল এইটোৱে এতিয়া ইয়াতো আমাৰ কি হ'ল এনেদৰে 15 ক আমাৰ কি কৰিম 5 ৰে হৰণ কৰিম 5 ৰে হৰণ কৰিলে 3 হয় 3 ৰ লগত আমাৰ কি পূৰণ কৰিলে 9 হ'ব এইফালে গতিকে 3 ৰ লগত 3 পূৰণ কৰিব লাগিব সো এইটো হ'ব আমাৰ 3 এনসাৰটো 3 সি এনেকুৱা তাৰপিছত নেক্সট আমাৰ এইটো শেষৰ আজিৰ কাৰণে আজিৰ ভিডিঅ'ৰ আমাৰ শেষৰটো গণিত এইটো চাম ইয়াতেও আমাৰ কি হ'ল এইবিলাক আমাৰ মিলাই 7 আছে 6 আছে মাজৰটো পাব লাগে 5 1 গুণ 5 3 4 গুণ 12 12 5 গ'লে 7 এইটো মিলিছে আমাৰ 12 ৰ পৰা 5 গ'ল 7 পালো ইয়াতে আমাৰ 3 দুগুণ 6 আৰু 7 3 গুণ 12 ইয়াতো আমাৰ 12 6 গ'লে হ'ব তাৰপিছত ইয়াতে আমাৰ 0 আৰু 2 1 গুণ 2 -2 সমান এইটো -2 হয় -2 নাই কিন্তু +2 আছে এইটো এনসাৰ হ'ব কাৰণ কি হয় আমাৰ এই কথাটো জানি লওঁ আমি এইটোক মাত্ৰা বুলি কয় আমাৰ এডভান্স মেথছত বেছিকৈ পোৱা যায় বা হাই সেকেন্ডাৰী লেভেলতো পোৱা যায় এইটো মাত্ৰা হ'লে আমাৰ কি হয় -2 নাহে তো এইটো আমাৰ প্লাস হ'ব তেতিয়া +2 তো মাত্ৰা ওলালে আমাৰ এইটো +2 হ'ব যদি আমাৰ মাইনাস নাথাকে ইয়াতে এটা কিবা এটা লজিক আমাৰ খোট হ'ব আহে লাগে এনেকুৱা হৈছে এনেকুৱাই হ'ব লাগিব বা এনেকুৱাই হ'ব লাগিব এনেকুৱা কথা নাই এটা লজিকত যেটো লজিকত আমি পাই গৈছো সেইটো আমাৰ এনসারটো হৈ গ'ল তো এনেকুৱা বিলাকত ৰিজনিঙত আমাৰ কবাত ষ্টাৰ থাকিব ষ্টাৰটোত আমাৰ যোগ কৰিব লগা হ'ব পাৰে বা যোগ দিয়া থাকিব তাত আমাৰ কি হ'ব পূৰণ কৰিব লগা হ'ব পাৰে এনেকুৱা আৰু কোডিং ডিকোডিং আমাৰ নেক্সট ভিডিঅ'ত আমাৰ কোডিং ডিকোডিং আমি কৰিম তাতো আমাৰ গম পাম এই যোগ বিয়োগ আমাৰ কি হয় বেলেগটো বেলেগ বুলি আমি ভাবি ল'ব লাগে ৰিজনিঙত তো আজিৰ ভিডিঅ'টো আমাৰ ইমানখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ